কংগ্ৰেছ সভাপতি পুতুল গোহাঁই ডাঙৰীয়া তিতাবৰ বিধায়ক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়ত আমি যি উদ্দেশ্যলৈ আমি আমাৰ দল কৰি আছোঁ, কংগ্ৰেছ দল কৰি আছোঁ, সেই কংগ্ৰেছ দলৰ উদ্দেশ্য ৰাইজক সেৱা কৰা। আৰু সেই সেৱা কৰিবলৈকে আমি সকলোৱে কংগ্ৰেছ কৰি আছোঁ। নিজৰ নিজৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান থকা স্বত্বেও সেই গতিকে সেই প্ৰত্যাহ্বানখিনি আমি আগন্তুক সময়ত নিশ্চয় গ্ৰহণ কৰিম। আৰু আমাৰ দলৰ যেনেধৰণেৰে আগন্তুক সময়ত আমাৰ দলটোক ২৬ত বিজয়ী কৰিব লাগিব, তাৰ বাবে আমি সকলোৱে সংকল্প ল'ম। এই আশা আজিৰ দিনটোত মই সকলোৰে বাবে আহ্বান জনালোঁ, এই আশা কৰিলোঁ আৰু মোৰ আশাৰ সামৰিলোঁ। আমাৰ যিসকল জ্যেষ্ঠ নেতা অসম প্ৰদেশৰ আহি আমাৰ মাজত উপস্থিত তেওঁলোকক আদৰ জনাবলৈ অনুৰোধ জনাইছোঁ। ইমানতে আমি আদৰণি পাব শেষ কৰি গৌৰৱ পূজা দুআষাৰ ৰাজ্য পুলিচ সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ।
সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিদ্ৰা ডাঙৰীয়া, প্ৰদীপ চৰকাৰ ডাঙৰীয়া, ৰজিনা তিৰ্কী ডাঙৰীয়ানী, আমাৰ লগত উপস্থিত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ স্থানীয় জিলা যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতিসকল, ব্লক সভাপতিসকল, প্ৰদেশৰ বিষয়াসকল, NSY যুৱ কংগ্ৰেছৰ বন্ধুসকল, যুৱ কংগ্ৰেছৰ সভাপতি যুৱেৰেকে প্ৰমুখে কৰি আজি ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, দলৰ সতীৰ্থসকল, বহুতে আমাক জনাইছিল যে প্ৰথমতে গুৱাহাটীত গৈ ৰাজীৱ ভৱনত দায়িত্ব লোৱাৰ পিছত আমি যোৰহাটলৈ আহিব লাগে, কিন্তু মোৰ ভাৱটো বেলেগ আছিল। যি যোৰহাটৰ পৰা মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱ নিজৰ সামাজিক আৰু ৰাজনৈতিক যাত্ৰা য'ৰ পৰা আৰম্ভ কৰিলে, যি যোৰহাট সমষ্টিত আমাৰ পৰিয়ালৰ পুৰণি ঘৰ ৰঙাজান আৰু যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডত আছে, যি যোৰহাট সমষ্টিত আমাৰ পৰিয়ালে যথেষ্ট মৰম পাইছিল, যি যোৰহাট সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত আমি যথেষ্ট মৰম পালোঁ, সেই যোৰহাট সেই ঘৰলৈ মই প্ৰথমতে গৈ সকলোৰে আশীৰ্বাদ বিচাৰিহে মই গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰিছিলোঁ। আৰু সেইকাৰণে আজি আমাৰ কাৰ্যসূচী পৃথক, আৰু আমাৰ এই কাৰ্যসূচীত আমাক সহায় কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, আমাৰ আজি দলৰ সতীৰ্থসকলে যিধৰণে আজি কম সময়ৰ ভিতৰত গোটেইখিনি কাৰ্যসূচী হাতত ল'লে, আয়োজন কৰিলে, আজি তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বতৰো আমাক অলপ সহায় কৰিছে যেন লাগিছে, আৰু আমাৰ উদ্দেশ্য এটাহে যে অসমৰ জনসাধাৰণ আমালোকৰ ওপৰত যথেষ্ট আশা কৰে, আৰু এই আশা বিনিময়ত আমি কাম কৰি যাব লাগিব। পৰৱৰ্তী দিনত আমি আকৌ আৰু বহলভাৱে আমি সকলোৰে লগত কথাখিনি পাতি অহা দিনৰ ৰণকৌশল আমি তৈয়াৰ কৰিম। মই এতিয়া মাত্ৰ বেছি দীঘলীয়া ক'বলৈ বিচৰা নাই। যথেষ্ট আৱেগিক মুহূৰ্তত মই চবকে ধন্যবাদ জ্ঞাপন কৰি সকলোৰে আশীৰ্বাদ বিচাৰিম।